الله الذي سخر لكم البحر لتجري الفلك فيه بأمره ولتبتغوا من فضله ولعلكم تشكرون সেইজনে আল্লাহ যিজনে সাগৰক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে যাতে তেওঁৰ আদেশত তাত নৌযান চলাচল কৰিব পাৰে লগতে যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা وسخر لكم ما في السماوات وما في الأرض جميعا منه إن في ذلك لآيات لقوم يتفكرون আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ তেওঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা চৰ্চা আৰু গৱেষণা কৰে قل للذين آمنوا يغفروا للذين لا يرجون أيام الله ليجزي قوما بما كانوا يكسبون যিসকলে ইমান আনিছে তেওঁলোকক কোৱা তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে যিসকলে আল্লাহৰ দিনবোৰৰ প্ৰত্যাখ্যান নকৰে যাতে আল্লাহে নিজেই প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ কৃতকৰ্মৰ বাবে প্ৰতিদান দিয়ে من عمل صالحا فلنفسه ومن أساء فعليها ثم إلى ربكم ترجعون যিয়ে সৎকৰ্ম কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব তাৰ পিছত তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তিত কৰা হ'ব ولقد آتينا بني إسرائيل الكتاب والحكم والنبوة ورزقناهم من الطيبات وفضلناهم على العالمين নিশ্চয় আমি বনী ইছৰাইলক কিতাপ কৰ্তৃত্ব আৰু নবুৱত দান কৰিছিলোঁ আৰু সিহঁতক উত্তম বস্তুৰ পৰা জীৱিকা প্ৰদান কৰিছিলোঁ লগতে সিহঁতক সকলো সৃষ্টিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ وآتيناهم بينات من الأمر فما اختلفوا إلا من بعد ما جاءهم العلم بغيا بينهم আৰু আমি সিহঁতক দিনৰ যাৱতীয় বিষয়ত সুস্পষ্ট প্ৰমাণাদি দান কৰিছিলোঁ তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো সিহঁতে কেৱল পৰস্পৰ বিদ্বেগবশতঃ মতবিৰোধ কৰিছিল إن ربك يقضي بينهم يوم القيامة فيما كانوا فيه يختلفون সিহঁতে যিবোৰ বিষয়ত মতবিৰোধ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ ফয়সালা কৰি দিব ثم جعلناك على شريعة من الأمر فاتبعها ولا تتبع أهواء الذين لا يعلمون তাৰ পিছত আমি তোমাক প্ৰতিষ্ঠিত কৰিছোঁ দিনৰ বিশেষ বিধানৰ ওপৰত এতেকে তুমি তাৰে অনুসৰণ কৰা যিসকলে নাজানে সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা إنهم لن يغنوا عنك من الله شيئا وإن الظالمين بعضهم أولياء بعض والله ولي المتقين নিশ্চয় আল্লাহৰ মোকাবিলাত সিহঁত তোমাৰ কোনো কামত নাহিব জানি থোৱা নিশ্চয় জানিমসকল হৈছে ইজনে সিজনৰ বন্ধু আৰু আল্লাহ হৈছে কেৱল মুত্তাকিসকলৰ বন্ধু هذا بصائر للناس وهدى ورحمة لقوم يوقنون এইখন হৈছে মানৱ জাতিৰ বাবে আলোকবৰ্তিকা আৰু নিশ্চিত বিশ্বাসী সম্প্ৰদায়ৰ বাবে হিদায়ত তথা ৰহমত أم حسب الذين اجترحوا السيئات أن نجعلهم كالذين آمنوا وعملوا الصالحات سواء محياهم ومماتهم ساء ما يحكمون যিসকলে দুষ্কৰ্ম কৰিছে সিহঁতে ভাবিছে নেকি যে জীৱন আৰু মৃত্যুৰ ক্ষেত্ৰত আমি সিহঁতক তেওঁলোকৰ দৰে গণ্য কৰিম যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে
সিহঁতৰ সিদ্ধান্ত কিমান যে নিকৃষ্ট। وخلق الله السماوات والأرض بالحق ولتجزى كل نفس بما كسبت وهم لا يظلمون। আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে এই উদ্দেশ্যে যে যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফলাফল প্ৰদান কৰিব পৰা যায় আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব। أفرأيت من اتخذ إلهه هواه وأضله الله على علم وختم على سمعه وقلبه وجعل على بصره غشاوة। এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে যিয়ে নিজৰ কামনা বাসনাক নিজৰ উপাস্য কৰি লৈছে আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, লগতে আল্লাহে তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। فمن يهديه من بعد الله أفلا تذكرون। তেওঁই তাৰ চকুৰ ওপৰত ৰাখিছে আৱৰণ, এতেকে আল্লাহৰ পিছত কোনে তাক হৃদয়ত প্ৰদান কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? وقالوا ما هي إلا حياتنا الدنيا نموت ونحيا وما يهلكنا إلا الدهر وما لهم بذلك من علم إن هم إلا يظنون। আৰু সিহঁতে কয় পাৰ্থিৱ জীৱনে হৈছে আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন মৰণ ইয়াতেই, আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে। وإذا تتلى عليهم آياتنا بينات ما كان حجتهم إلا أن قالوا ائتوا بآبائنا إن كنتم صادقين। আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সিহঁতৰ কোনো যুক্তি নাথাকে, কেৱল এই কথাৰ বাহিৰে যে যদি তোমালোকে সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃপুৰুষসকলক লৈ আহাচোন। قل الله يحييكم ثم يميتكم ثم يجمعكم إلى يوم القيامة لا ريب فيه ولكن أكثر الناس لا يعلمون। কোৱা আল্লাহে তোমালোকক জীৱন দান কৰে, তাৰ পিছত তেওঁই তোমালোকৰ মৃত্যু ঘটায়, তেওঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই, কিন্তু সৰহভাগ মানুহেই সেয়া নাজানে। ولله ملك السماوات والأرض ويوم تقوم الساعة يومئذ يخسر المبطلون। আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব কেৱল আল্লাহৰেই, আৰু যিদিনা কিয়ামত সংঘটিত হ'ব সেইদিনা বাতিলপন্থীসকল ক্ষতিগ্ৰস্ত হ'ব। وترى كل أمة جاثية كل أمة تدعى إلى كتابها اليوم تجزون ما كنتم تعملون। আৰু তুমি প্ৰত্যেক জাতিকেই দেখিবা ভয়তে নতজানু হৈ আছে, প্ৰত্যেক জাতিকেই তাৰ কিতাপৰ প্ৰতি আহ্বান কৰা হ'ব আৰু কোৱা হ'ব আজি তোমালোকক কেৱল সেইটোৰে প্ৰতিফল দিয়া হ'ব যিটো তোমালোকে আমল কৰিছিলা। هذا كتابنا ينطق عليكم بالحق إنا كنا نستنسخ ما كنتم تعملون। এইটো হৈছে আমাৰ লেখা, এইটোৱে তোমালোকৰ বিষয়ে সঁচা কথা দাঙি ধৰিব, নিশ্চয় তোমালোকে যি আমল কৰিছিলা সেয়া আমি লিখি ৰাখিছিলো। فأما الذين آمنوا وعملوا الصالحات فيدخلهم ربهم في رحمته ذلك هو الفوز المبين। এতেকে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে পৰিণামত তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক তেওঁৰ ৰহমতত প্ৰৱেশ কৰাব, এইটো হৈছে সুস্পষ্ট সফলতা। وأما الذين كفروا أفلم تكن آياتي تتلى عليكم فاستكبرتم وكنتم قوما مجرمين। আনহাতে যিসকলে কুফৰি কৰিছে সিহঁতক কোৱা হ'ব তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হোৱা নাছিল নে?
তথাপিও তোমালোকে অহংকাৰ কৰিছিলা আৰু তোমালোক আছিলে এটা অপৰাধী সম্প্ৰদায় وَإِذَا قِيلَ إِنَّ وَعْدَ اللَّهِ حَقٌّ وَالسَّاعَةُ لَا رَيْبَ فِيهَا قُلْتُم مَّا نَدْرِي مَا السَّاعَةُ إِن نَّظُنُّ إِلَّا ظَنًّا وَمَا نَحْنُ بِمُسْتَيْقِنِينَ আৰু যেতিয়া কোৱা হৈছিল নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু কিয়ামত সংঘটিত হ'ব ইয়াত কোনো সন্দেহ নাই তেতিয়া তোমালোকে কৈছিলা কিয়ামত কি আমি একো নাজানো আমি ইয়াক এটা ধাৰণা বুলিহে ভাবো আৰু এই বিষয়ে আমি নিশ্চিত নহয় وَبَدَا لَهُمْ سَيِّئَاتُ مَا عَمِلُوا وَحَاقَ بِهِم مَّا كَانُوا بِهِ يَسْتَهْزِئُونَ আৰু সিহঁতৰ অসৎ কৰ্মবোৰৰ কুফল সিহঁতৰ সন্মুখত প্ৰকাশিত হ'ব আৰু যিটোক লৈ সিহঁতে ঠাট্টা বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব وَقِيلَ الْيَوْمَ نَنسَاكُمْ كَمَا نَسِيتُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا وَمَأْوَاكُمُ النَّارُ وَمَا لَكُم مِّن نَّاصِرِينَ আৰু কোৱা হ'ব আজি আমি তোমালোকক অৱজ্ঞা কৰিম যিদৰে তোমালোকে এই দিৱসৰ সাক্ষাতৰ বিষয়টোক পাহৰি গৈছিলা তোমালোকৰ আৱাসস্থল হ'ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব ذَلِكُم بِأَنَّكُمُ اتَّخَذْتُمْ آيَاتِ اللَّهِ هُزُوًا وَغَرَّتْكُمُ الْحَيَاةُ الدُّنْيَا فَالْيَوْمَ لَا يُخْرَجُونَ مِنْهَا وَلَا هُمْ يُسْتَعْتَبُونَ এইটো এই কাৰণে যে তোমালোকে আল্লাহৰ আয়াতসমূহক ঠাট্টা বিদ্ৰূপৰ আগিলা বনাই লৈছিলা আৰু পাৰ্থিৱ জীৱনত তোমালোকে প্ৰতাৰিত কৰিছিল সেই আজি সিহঁতক জাহান্নামৰ পৰা মুক্তিও দিয়া নহ'ব বা আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ'ব فَلِلَّهِ الْحَمْدُ رَبِّ السَّمَاوَاتِ وَرَبِّ الْأَرْضِ رَبِّ الْعَالَمِينَ এতেকে সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ প্ৰাপ্য যিজন আকাশসমূহৰ প্ৰতিপালক আৰু তেওঁই পৃথিৱীৰ প্ৰতিপালক আৰু তেওঁই বিশ্বজগতৰ প্ৰতিপালক وَلَهُ الْكِبْرِيَاءُ فِي السَّمَاوَاتِ وَالْأَرْضِ وَهُوَ الْعَزِيزُ الْحَكِيمُ আকাশসমূহ আৰু পৃথিৱীৰ যাৱতীয় গৌৰৱ গৰিমা তেওঁৰেই আৰু তেওঁ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময়